তেওঁৰ বাধ্যত পৰিয়ে কৰোঁ। উপায় নাই, নবনালে নহয় কাৰণে কৰোঁ। কোনোবা দিনা মোক মাৰি পেলাব। সেইকাৰণে মই আপোনালোকৰ আগত আজি মনে মনে ভিডিঅ'টো বনাইছো। বাহিৰত গৈছে, মই মনে মনে কথাখিনি আপোনালোকক কম বুলি ভাবিছো। এখন বিচনাতে শুই থাকো, মোবাইলটোৰ পাছৱৰ্ড মোক কোনোদিন নিদিয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো সদায় ভালে কুশলে থকাটোৱে কামনা কৰোঁ। আৰু এতিয়া বিশেষকৈ ভিডিঅ' বুলি নহয়, আপোনালোকক মই দুআষাৰ কথা ক'বলৈ ওলাইছোঁ আৰু আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ। আপোনালোকৰ কাৰণে প্ৰথমতে মই দুআষাৰ কথা ক'ম, তাৰ পাছতে আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰা আছে আৰু সেই ভিডিঅ'টো আপোনালোকক দেখাম। আৰু প্ৰথমতে মই আপোনালোক সকলোকে এই কথাখিনি কোৱাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু প্ৰথমৰ পৰাই যিহেতুকে মই আপোনালোকক কৈছোঁ যে প্ৰত্যেকটো কথা মই সদায় নিজৰ গাত চিকুটি চাওঁ, তাৰ পাছতহে কথাবিলাক উত্থাপন কৰোঁ। প্ৰথম কথাটো হ'ল মই নিজে কেনেকুৱা, মই নিজকে কেনেকৈ ৰাখিছোঁ, মই নিজে কেনেকুৱা, তাৰপিছত বেলেগক আঙুলি টোৱাওঁ বা কিবা এটা বেলেগক কোৱাৰ আগতে নিজৰ গাটো প্ৰথম চিকুটি চাওঁ। আৰু এতিয়া প্ৰথম কথাটো হৈছে, আমি যেতিয়া এগৰাকী ছোৱালীক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনো, প্ৰথম কথাটো কৈছোঁ, আমি যেতিয়া এগৰাকী ছোৱালীক আমাৰ ল'ৰাটোৰ কাৰণে বোৱাৰী কৰি আনো, আপুনি নিজৰ ল'ৰাটোক সৰুৰে পৰা যিমানখিনি কষ্ট কৰি ডাঙৰ দীঘল কৰিছে সেইটো আপুনি বুজি পাইছে। ঠিক তেনেকৈ ছোৱালীজনীকো নিজৰ মাক দেউতাকে যিমানখিনি কষ্ট আপুনি কৰিছে, সিমানখিনি কষ্ট কৰিয়ে ছোৱালীজনীকো তেনেকৈ মাক দেউতাকে ডাঙৰ দীঘল কৰিছে। তাৰপিছত কি কৰিছে, আপোনাৰ ল'ৰাটোলৈ আপুনি বিয়া পাতি আনিছে। আপুনি আপোনাৰ ল'ৰাটোলৈ বিয়া পতাৰ পাছত আপুনি প্ৰথমতে আপোনাৰ ল'ৰাটোক যেনেকৈ মৰম চেনেহ কৰে, ঠিক তেনেকৈ আপুনিও যদি আপোনাৰ বোৱাৰীগৰাকীক তেনেকৈ মৰম চেনেহ কৰে, তেতিয়াহ'লে কেতিয়াও সংঘাত নহয়। আৰু সদায় সৰু সৰু কথাত হ'লেও আপোনালোকে কাণ দিব লাগিব যে ল'ৰাটো ছোৱালীজনীৰ লগত বা ল'ৰাটো বোৱাৰীজনীৰ লগত ভালকৈ আছেনে নাই। আপোনালোকে তেওঁলোকৰ ওচৰত এনি টাইম থাকিব নালাগে, তেওঁলোকক প্ৰত্যক্ষ কৰি থাকিলেই গম পোৱা যায় দুইটা কিমান সুখী। মই এতিয়া সৰুকৈ আপোনালোকক এটা উদাহৰণ দিছোঁ। আপোনালোকে হয়তো ভাবিব পাৰে এইবিলাক মই এনেই কৈ আছোঁ, কিন্তু আপোনালোকে যদি কেতিয়াবা আমাৰ মাইনাক মানে পাখি মাইনাক যদি আপোনালোকে কেতিয়াবা আপোনালোকৰ ওচৰত লগ পায়, তেতিয়া সুধিব, কেতিয়াবা কি হয়, মাইনাৰ যদি এনেকুৱা গালত অকণমান ক'লা পৰি থাকে, হাতত যদি ক'লা পৰে, কাৰণ মানুহজনী বগা, হাতত যদি ক'লা পৰে, কিবা এটা যদি ৰঙা পৰি থাকে, যিকোনো হ'লে, মাইনাটো এইটো কি হ'ল? প্ৰথম কথা মই মাইনাক সুধো, মাইনাটো এইটো কি হ'ল? তাই হাঁহে, মাই কিয়? মইছো নহয় এইটো কি হ'ল, ক'লা পৰি আছে যে, মাই খুনা খালোঁ। তেনেকুৱা ধৰণৰ কথা প্ৰত্যেকটো কথা মই সুধো। আৰু কাকোৰ লগত আমাৰ মাইনাই কথা কেনেকৈ পাতে, দুইটাই মকামিলা আছেনে নাই, কিবা এটা যদি খুটখাটো লাগে কেনেকৈ ভাল হওক, খুটখাটটো লাগিবই, হয় সকলোৰে খুটখাট লাগে, কিন্তু মই চাই থাকোঁ। আৰু তেহেঁতৰ যদি কেতিয়াবা কিবা এটা খুটখাট লাগে, দুইটা যদি মাতবোল নহয়, মোৰ মনটো খুৰধুৱাই থাকে। মানে তহঁতে কি কৰিছা, দুইটাই মাতবোল কৰিছেনে নাই, মোৰ দৃষ্টিভংগীত মই তেনেকৈ চাওঁ। আৰু আপোনালোকেও যদি আপোনালোকৰ বোৱাৰীগৰাকীক তেনেকৈ চায়, বোৱাৰীগৰাকী প্ৰত্যেকটো আপুনি যেনেকৈ ল'ৰাটোৰ দুখ সুখৰ কথা আপোনালোকে মনত ভাবে, ঠিক তেনেকৈ আপুনি বোৱাৰীজনীৰ কথাও যদি আপোনালোকে ভাবে, বোৱাৰীজনী আপোনাৰ পৰা আচলতে বিচাৰিছে কি, বোৱাৰীজনী আপোনাৰ পুত্ৰৰ লগত সুখী হয়নে নহয়, আপুনি অকণমান বহুৱাব, মাইনা কিবা হৈছে যদি তই তাৰ লগত সুখী আছনে নাই, কিবা হৈছে যদি মোক কবি কিন্তু দেই। আপুনি যদি কথাটো পাতলাই দিয়ে, বোৱাৰীজনীৰ লগত যদি আপুনি একদম সহজভাৱে থাকিবলৈ লয়, তেনেহ'লে আপোনাক অকণো নুলুকুৱায়, আপোনাক নিজৰ বন্ধু নিজৰ মাতৃগৰাকীৰ নিচিনাকৈ আপোনালোকক সকলোখিনি কথা খুলি ক'ব। মই ভাবোঁ তেতিয়া কোনোগৰাকী ছোৱালী কোনোগৰাকী বোৱাৰী এনেকৈ মৰিবলগীয়া কেতিয়াও নহয় কিন্তু দেই। মোৰ বহুত দুখ লাগিছে। আজি মই কথাখিনি আপোনালোকক এটা কথাৰ কাৰণেই ক'লোঁ, আজি বহুত দিনৰ পিছত, মানে আজি এসপ্তাহমানৰ পাছত আজি ৰ'দ দিছে। ৰ'দ দিয়াৰ কাৰণে মই কি কৰিলোঁ, ওপৰলৈ গ'লোঁ। মই ভাবিছোঁ নাই আজি মাইনাহঁতৰ ৰুমৰ পাৰপোচবিলাক মানে গাৰু চাৰু যিমান আছে সকলোখিনি ৰ'দত দিলোঁ। ৰ'দত দিয়াৰ পিছত ৰুমটো চাফা কৰি থাকোঁতে মোবাইলটোত মই সদায় কি কৰোঁ, ঘোষা এটা লগাই লওঁ আৰু দেই। এনেকৈ কাম কৰি থকা সময়তে মই মোবাইলটোতে বা ডেকটোতে মই ধুনীয়াকৈ ঘোষা এটা লগাই লওঁ, ডেকটো নলগালেও মোবাইলতে লগাই তেনেকৈ শুনি থাকোঁ। তাৰপিছত শুনা হ'ল, শুনা কৰাৰ পিছত বোলো ৰচোন ইউটিউবত মই চাওঁ। আমাৰ কংকনা বৰাই এটা ভিডিঅ' দিছিলে, মই ইউটিউবত চাবলৈ ধৰিলোঁ। আৰু ইউটিউবত চোৱাৰ পিছতে ঘপককৈ মই এটা ভিডিঅ' পালোঁ, এটা ভিডিঅ' মানে ঘপককৈ দেখিলোঁ। দেখাৰ লগে লগে একদম মানে প্ৰথমৰখিনি চালোঁ, মোৰ একদম মানে বুকুখন কঁপি গৈছে। হে ভগৱান, এনেকুৱা এটা ঘটনা আকৌ দেখোন দ্বিতীয়বাৰ হ'বলৈ ধৰিছে। গতিকে মই সেই ঘটনাটো কোৱাৰ পিছত, যেতিয়া ঘটনাটো দেখিলোঁ, দেখাৰ পিছত মোৰ বুকুখন কঁপি গ'ল। বোলো ইয়াক কি দেখিছোঁ, আকৌ যদি তেনেকুৱা হয়। গতিকে মই সকলোকে কৈছোঁ, সকলোকে মই কৈছোঁ এটা কথা, যোনগৰাকী বোৱাৰী এতিয়া ঢুকাইছে
তেওঁৰ গাতো দুখ নথকা নহয়, কৰবাত তেওঁৰ গাতো দুখ আছে। এটা কথাৰ কাৰণে আছে, তেওঁৰ লগত ইমানখিনি হৈ যোৱাৰ পাছত অন্তত তেওঁ শাহু শহুক জনাব লাগিছিল, মা অ মা এনেকুৱা দেখোন পুতেকৰ এনেকুৱা পাইছো। প্ৰথম কথাটো আমাৰ কিন্তু মাইনাক মই শিকাই থৈছো, আমাৰ মাইনাক কৈছো মাইনা কাকুৰ কিবা এটা পালে কিন্তু তই মোৰ আগত কবি, আৰু সেইটো তাই নিজে হেণ্ডেল কৰাৰ বাদেও মানে মোক কব বা নিজৰ মাকক হলেও কব লাগিব বা মোক হলেও কব লাগিব, কাৰণ আমি তেহেতে সুখী হৈ থকাটো বিচাৰো, কাইজা পেচালৰ মাজত নহয়। দুইটা যাতে বুজা পৰা হৈ থাকে, দুইটাৰ যাতে একদম ভৱিষ্যতটো সিহঁতে ইজনে সিজনক বুজি পেলাই আগবাঢ়ি যাওক, সেইটোহে মানুহ পৃথিৱীত থাকিব কেইদিন। গতিকে তেহেতে এতিয়া উঠি অহা জীৱনটো ইমান ফুল কোমলীয়াতে তেনেকে নষ্ট হবলৈ কেনেকে পালে? কৰবাত নহয় কৰবাত দুইজনে ভুল বুলি কৈছো। প্ৰকৃততে ল'ৰাজনৰ গাত ভুল আছে, সেইটো কৈছো বাৰু। ল'ৰাজনে কি কৰিছে সেইটো ভগৱান জানে, আমি বাৰু দেখাখিনিহে কৈছো, আমিতো দেখি থকাগে নাই। আমি বাতৰি যিসমূহ পাইছো সেইখিনিতহে আমি প্ৰত্যক্ষ কৰি কথা কিছুমান কৈছো। কিন্তু এইটো কথা হয় যে ছোৱালীগৰাকীও মাতৃক যদি তেনেকে জনাইছিলে যে মা এনেকুৱা কথা, তেওঁ যদি তেতিয়াই যদি তেওঁ মানে মাতৃয়ে যদি তেওঁ স্বামীক জনোৱাহেঁতেন বা তেওঁ যদি বিয়নীয়েকক কোৱাহেঁতেন বিয়নী এনেকুৱা কথা। গতিকে মই ভাবো সদায় দুইখন ঘৰৰ ভিতৰত আলোচনাটো থাকিব লাগে, আৰু মেইন কথা হ'ল চাই চিতি আপোনালোকে বিয়া দিব। আৰু বহুত ল'ৰা ছোৱালী দেখিছো তেনেকুৱা দেই, মই মানে নিজৰ জীৱনতো মই পাইছো, কাৰণ মই ভিডিঅ' বনালে বহুতখিনি কথা দেখো। বহুত ল'ৰা ছোৱালী মোৰ খানিত মই পাওঁ, মানে বহুত ল'ৰা ছোৱালী আহে, তেতিয়া মানে মই দেখো বা দেখি পেলাই মই তেওঁলোকক সুধো এনেকুৱা নেকি, খুৰীমা এনেকে আছো বোলো। প্ৰথমতে কিন্তু এইটো কথা দেই ভালকে বুজি ল'বা, ভালকে বুজি শুনিহে তোমালোকে এনেকুৱা এটা কথা আগবাঢ়িবা। তেনেকে মই যিমানখিনি পাওঁ মই সেইখিনি বুজাওঁ। আৰু এইটোৱে নহয় যে কিবা নহয় কিবা এটাতো আছে, কিবা নহয় কিবা এটা নিশ্চয় থাকিব লাগিব, কাৰণ ইমান সুন্দৰকে বিয়া হোৱাৰ পাছত এনেকে কেতিয়াও মৃত্যু হ'ব নোৱাৰে দেই। কেতিয়াও মৃত্যুটো আমি সহজভাৱে কেতিয়াও ল'ব নোৱাৰো। গতিকে উচিত শাস্তি পাব লাগে। আৰু সকলোকে এটা কথাই কৈছো, তোমালোকে নিজৰ জীৱন সংগীজন বাছোতে তোমালোকে সময় ল'বা অকণমান, আৰু লগতে মা দেউতাক কিবা যদি তোমালোকে বিয়া হৈ যোৱাৰ পাছতো মা দেউতাক জনাবা। আৰু 2-3 গৰাকী মানে মোক আজিৰ পৰা 3-4 মাহৰ আগত 2-3 গৰাকী মানে মোক মেছেজ কৰিছিলে যে মোৰ হাজবেণ্ডে মোক এনেকুৱা কৰে। তেতিয়া মই কৈছো তোমালোকে মা দেউতাক কিয় নজনোৱা? মই তেতিয়াই কৈছিলো, তেতিয়া কৈছে মা দেউতাহঁতক এইবিলাক হেডেক দিবলৈ বেয়া পাওঁ। কিন্তু মই কৈছো দেই মাইনাসকল, যোনসকলে মোক কমেণ্ট কৰিছিলা, মই তোমালোকক কৈছো অতি সোনকালে তোমালোকৰ যিটো প্ৰব্লেম হৈ আছে তোমালোকে মা দেউতাৰ লগতে তোমালোকে শাহু শহুক জনোৱা কথাটো, নহলে যাতে পুনৰাবৃত্তি এনেকুৱা ঘটনাবিলাক কিন্তু হ'বলৈ বেছি সময় নালাগিব। পুনৰাবৃত্তি হ'ব, কিন্তু তোমালোকৰ নিজৰ মনতে যদি এইবিলাক কথা খুববিলাক ৰাখি নিজে যদি জ্বলি পকি শেষ হোৱা তোমালোকৰ নিজৰ জীৱনটোহে শেষ হ'ব। গতিকে মই কৈছো সময় থাকোতে তোমালোকে এই কথাখিনি মা দেউতাৰ লগত আলোচনা কৰিবা দেই। আৰু গতিকে চাওক, আজি এই ভিডিঅ'টো চাওক, আপোনালোকে বহুতখিনি কথা গম পাব। মোৰ চকু পানী ওলাই গৈছে। আপোনালোকে ভিডিঅ'টো চাওক, তাৰপিছত মোক জনাব। বিশ্বাস নকৰে, মায়ের বিশ্বাস নকৰে, তুমি নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা কথা ক'বৰ কাৰণে আপোনালোকৰ আগত এই ভিডিঅ'টো বনালো আজি। এই মানুহজন দেখিছেনে? এইজন মানুহ আপোনালোক সকলোৱে চিনি পায়। বৰ ধুনীয়াকে ভিডিঅ' বনাই, আপোনালোকেও বৰ ধুনীয়াকে কমেণ্ট দিয়ে, কিন্তু এওঁৰ আচল ৰূপটো মইহে জানো, বুজিছেনে? এওঁৰ ভিতৰি মানুহজন কেনেকুৱা মইহে জানো। আপোনালোকে ভাল বুলি ভাবে এওঁ, আৰু ময়ো ভাল বুলিয়ে ভাবিছিলো। ময়ো ভাল বুলি ভাবিয়ে বিয়াত বহিছিলো। এওঁৰ এটা নিৰ্দিষ্ট এটা কাম আছে, ভাল অলপ দৰমহা পায়, টকা পইচাৰ পায়, ভিডিঅ' বনায়ো পইচাৰ পায়। গতিকে ময়ো বিয়া হলো ভাল মানুহ বুলি ভাবিয়ে, কিন্তু এওঁৰ ৰূপটো মইহে গম পাওঁ, আপোনালোকে গম নাপায়। আপোনালোকে যে ভিডিঅ' বিলাকত দেখা পায় তেওঁক মই বাচন ধুব দিওঁ, ৰুম সাৰিব দিওঁ, এইবিলাকো মই তেওঁৰ বাধ্যত পৰিয়ে কৰো। উপায় নাই, নবনালে নহয় কাৰণে কৰো। এওঁ কোনোবা দিনা মোক মাৰি পেলাব, সেইকাৰণে মই আপোনালোকৰ আগত আজি মনে ভিডিঅ'টো বনাইছো। এওঁ বাহিৰত গৈছে, মই মনে কথাখিনি আপোনালোকক কম বুলি ভাবিছো। এওঁ এখন বিচনাতে শুই থাকো, এওঁ মোবাইলটোৰ পাছৱৰ্ড মোক কোনোদিন নিদিয়ে, তেওঁৰ মোবাইলটো মোক চুবও নিদিয়ে। আনকি ফোন আহিলেও মই এদিন ৰিচিভ কৰিছিলো, মোক মাৰিছে তেওঁ। এখন বিচনাত শুই থকাৰ পিছতো বেলেগ ছোৱালীৰ লগত মেছেজ কৰি থাকে, মোক কথাই প্ৰতি মাৰি থাকে। আজি ইমান বছৰে মই ইমান কষ্ট পাই আছো, এওঁ মোক মাৰিয়ে পেলাব এতিয়া। এওঁ ভাল নহয়, এওঁ আপোনালোকে ভাবাৰ নিচিনাকে ইমান ভাল নহয়। এওঁৰ ভিতৰি ৰূপটো ময়ে বুজি পাওঁ। এওঁ কিমান অত্যাচাৰ কৰে, মোক কিমান মাৰে, একো এটা কবই নোৱাৰি। কিবা এটা কলে মোক যি পায়, ওচৰত যি থাকে সেই বস্তু দিয়ে মাৰি দিয়ে।
আৰু আপোনালোকে কৈ থাকে বৌক কিয় ভিডিঅ'ত নেদেখুৱাই বৌক কেনেকে দেখাম মই কৈ থাকে আপোনালোকে ওলাওক আপুনি ওলাওক বুলি কেনেকে দেখাম মোৰ মুখখন আপোনালোকে দেখিলে আপোনালোকে ক'ব কি হৈছে বুলি গোটেই জ্বলা চিগাৰেট লগাই দিয়ে মোৰ মুখখনত গোটেই দাগি জ্বলা পোৰা হৈ গৈছে ক'তো এঠাইত যাব নোৱাৰো মই আপোনালোকে গমে পায় আৰু কোনোদিন মোৰ লগত ফটো নিদিয়ে কেনেকে দিব মোৰ মুখখন দেখিলে আপোনালোকে সুধিলে তেওঁৰ আচল ৰূপটো গম পাই যাব নহয় এতিয়া বাহিৰত গৈছে মই মনে ভিডিঅ'টো কৰি আছো আপোনালোকে চাব আহিলে কেনেকুৱা কৰে ইমান অত্যাচাৰ কৰে মোক চবে ভাবে ইমান ভাল মানুহ সুখত আছে বুলি কিন্তু মইহে বুজি পাওঁ মই মানসিক আৰু শাৰীৰিক কিমান অশান্তিত আছো একো এটা বস্তু খুজিলে আনি নেদেয় একো হেৰি নকৰে সেইকাৰণে মই মনে ভিডিঅ'টো বনাইছো আপোনালোকৰ আগত আজি জনাম বুলি চববিলাক দেখুৱাম বুলি মই আহিব এতিয়া মই মনে মোবাইলটো থৈ দিম আপোনালোকে চাই থাকিবচোন কি কৰিব আহি মনে ভিডিঅ'টো থৈ দিম মোবাইলটো গম নোপোৱাকে আপোনালোকে আহি চাব আহাৰ পিছত আপোনালোকে ক'বচোন কোন ভুল কোন শুদ্ধ মই কি কৰো কি নকৰো ভাবি পোৱা নাই মই এই বাচ্চাটো লৈ মই ঘৰতো যাব নোৱাৰো উপায় নাই কাৰণে ইয়াতে আছো দেখাত বহুত ভাল বহুত ধুনীয়া ভিডিঅ' বনাই চবে ভাবে বহুত ভাল ময়ো বহুত ভাল বুলিয়ে ভাবিছিলো বহুত ভাল বুলি ভাবিয়ে বিয়া হৈছিলো কিন্তু নাই ৰূপটো মই আহিছে চাব আপোনালোকে মোৰ ঘৰত ফালে ভাল গ'ল আজি নাজাকে মোক কিয় কৈ আছা কম তোমালোকে কম ফালতু নিজে যাবি আৰু মোৰ আগত এনেকে না চুই কৰি দিছো হা মাৰি দিম কি লাগিছে তুমি যেনেকে মাৰা মোৰ যিকোনো বস্তু এনেকে অত্যাচাৰ কৰি থাকোঁতে মোৰ ঘৰতে থৈ আহাগৈ 500 টকাটো কি কৰিলি তুমি বজাৰ আনিলো দেখা নাই মেগী আনিলো ব্ৰেড আনিলো চাউল আনিলো তুমিতো বজাৰ আনি নিদিয়া নে মোৰ মাথাটো বেয়া নকবি হা বুজিছানে এটা মোৰ লগত ভালকে থাকবি মোৰ লগত তুমি দেখোন মই মদ খোৱা ভিডিঅ'বিলাক বেলেগক বনাই দেখুৱা দেখোন মদ খাব নালাগে বুলি তুমি নিজে খাই গৈ পেলাই সদায় মোৰ লগত কাজিয়া কৰা যে কি কাজিয়া তুমি মোবাইলটোতে কিয় ইমান ব্যস্ত হৈ থাকা তোমাৰ মোবাইলটো ফোন মাৰিছো কিবা দেখোন লাভচিন এটা ফোন নাম্বাৰ এটা আহিছে মোৰ মোবাইলটো মই লাগা দিছো না তোমাক ফোনটো লাগি আছে কাৰণেহে ৰিচিভ কৰিছো তুমি বিয়া হোৱা একদম মাৰি দিম কেনচিচেঞ্চি মোৰ লগত বিয়া হৈছে ভালদৰে থাকিম বুজিছা মোক ঘৰতো আমাৰ নানাগো আৰু ঘৰত ইমান বছৰ অত্যাচাৰ কৰি দেখা তুমি মোৰ লগত অত্যাচাৰ তোমাৰ যদি বেলেগৰ লগত লাইনে আছে তুমি মোক কিয় বিয়া পাতিছিলা নাই তোমাৰ লগত মোৰ কোনো ৰিলেশ্যন নাই যদি ঘৰত আলোচনা কৰি থৈ আহিবা মোৰ নাথাকো নিজে যাবা কিয় নিজে যাম মই ভাত দিব মোক ভাত দিব দিছো নাই ভালদৰে থাকবে মোৰ লগত চিনি পোৱা নাই মোক এই চন্দ্ৰ চৈকিয়াক চিনি পোৱা নাই তোমাকে মই ভাল ছোৱালী পালো হয় মোক ঘৰতে সদায় মাৰি মোৰ মাথা বেয়া নকৰিব টেনচন মোৰ চাই আৰু চকুৰ আগৰ পৰা চাই তুমি ৰাইজৰ আগত বহুত ভাল মোৰ চকুৰ আগৰ পৰা তুমি তোমাকতো কোনো বিশ্বাস নকৰে এইবিলাক কোনোদিন নাই মানে ঘৰতো বিশ্বাস নকৰে না তুমি ইমান বিয়া বুলি চবে ভাবে তুমি ভাল বুলি মোকে বিয়া বুলি কয় ঘৰৰ মানুহ কয় ইমান ভাল চলি থকা মাৰা বুলি কয় মাৰা ঘৰৰ মানুহে বিশ্বাস নকৰে মোবাইলটো তোমাক লাভে হাত দিছো নে নাই বাজি আছে মেছেজ আহি আছে তাৰপিছত তুমি কিয় লাগি মোৰ লগত যদি চলিব বিচাৰা একদম ভালদৰে চলিবি বুজিছা মানুহে ঘৰৰ মানুহে বিশ্বাস নকৰে মায়েৰ বিশ্বাস নকৰে তুমি মাৰি দিম বুলি কৈছো এটা ভাড়া ঘৰত আছো চুপ
বেছি কৰবা চয়ে বেয়া সিয়াৰ লগত চলে খাবা নাপাবই তোমাৰ এইবিলাক মোক দেখা নাপায় নহয় কিন্তু ইমান ধুনীয়াকে মিঠা মিঠাকে মাত দিয়ে সিহঁতক আহিলি হয় এনেকুৱা কাম নকৰিব আপোনালোকে বুজিছেনে এজনী ছোৱালীক বিয়া পাতিছে কাৰোবাৰ ঘৰৰ ছোৱালী মাক দেউতাক আছে না না কাৰোবাৰ সন্তান গতিকে এনেকুৱা ৰূপ নধৰিব আপোনালোকে তাইক বিয়া পাতিছে ধুনীয়াকে মৰমেৰে থাক আৰু এই ছোৱালীসকলকো কৈছো এই টকা পইচাৰ এইবিলাক চাই পেলাই চাকৰি চাই পেলাই বিয়া নহবি মানুহজন কেনেকুৱা হয়নে নহয় সেইটো চাই লবি প্ৰথমতে যেতিয়া মই এই ভিডিঅ'টো চাইছিলো তেতিয়া মোৰ চকুলো বাগৰি আছিলে মই ভাবিছো শেষলে কি হ'ব যেতিয়া শেষত দেখিলো যে এইটো এটা অভিনয়ৰ যোগেদি এটা সুন্দৰ অভিনয়ৰ যোগেদি তেওঁলোকে এই কথাখিনি প্ৰকাশ কৰিছে আমাৰ উঠি অহা প্ৰজন্মসকলে প্ৰকাশ কৰিছে গতিকে বহুত এটা ভাল ধুনীয়াকৈ অভিনয়ৰ মাজেৰে জনাইছা বহুত ধন্যবাদ আৰু আপোনালোকে কেনেকুৱা পালে আপোনালোকেও জনাব মোৰ কিন্তু শেষৰখিনি চাওঁতেহে উশাহটো ভালকে ঘূৰি আহিছে প্ৰথমতে বহুত ভয় খাই আছিলো দেই গতিকে আগলৈকো যাতে সুন্দৰ অভিনয়ৰ মাজেদি ভাল তোমালোকে বাৰ্তা প্ৰেৰণ কৰা তাকেই আশা কৰিছো যোনসকলে এই ভিডিঅ'টো বনাইছে যোন কেইজনৰ কথা কৈছো আৰু আকৌ কৈছো এবাৰ শেষত আপোনালোকৰ নিজৰ সন্তান নিজৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক বিয়া পতাৰ আগত বা বিয়া দিয়াৰ আগত সুন্দৰকে আপোনালোকে ভাবি চিন্তি দিব গতিকে এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো আহি আছো আপোনালোকৰ মাজলৈ অকণমান সময়ৰ পাছতে নতুন এটা ভিডিঅ'ৰ সৈতে সকলো ভালে কুশলে থাকিব সকলোৰে আশা ভগৱানে পূৰণ কৰক তাকেই কামনা কৰি বাই বাই